বৰপেটা জিলাৰ সৰ্থেবাৰী নিকটৱৰ্তী দক্ষিণ ফুলবাৰী বাঘমাৰা পামত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কীৰ্তন ঘৰৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। আজি 6 মাৰ্চ পুৱা 7:30 বজাত সাফাই কাম 8:30 বজাত দ্য ভিন্সি একাডেমীৰ চেয়াৰমেন কৃষ্ণ গুজগোবিন্দ মহন্তৰ দ্বাৰা ধৰ্মধ্বজা উত্তোলন কৰে। তাৰ পাছতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন গছপুলি ৰোপণ কৰা হয়। সন্ধিয়া ভাগৱত স্থাপন নাম প্ৰসংগ কৰাৰ পাছতে ৰঙিয়াৰ সন্ধিয়া পদুম কুঁৱৰী নাগাৰা নাম দলৰ পাঠিকা হীৰামণি বৈশ্যৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন কৰা হয়। কাইলৈ পুৱা 8 বজাত ভাগৱত শোভাযাত্ৰা, 9 বজাত গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল প্ৰচাৰক দীপক ব্ৰহ্মৰ দ্বাৰা ভাগৱত পাঠ কৰা হ'ব। দিনৰ 12 বজাত সমূহীয়া নাম, 1 বজাত প্ৰীতিভোজ, আবেলি 4 বজাত নাম প্ৰসংগ আৰু 4 বজাৰ পৰা সন্ধিয়া 9 বজালৈ আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আধুনিক নৃত্য প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ 3000 টকা, দ্বিতীয় পুৰস্কাৰ 2000 টকা আৰু তৃতীয় পুৰস্কাৰ 1000 টকা দিয়া হ'ব। নিশা 9 বজাত পাঠশালা বামাঘাটৰ ময়ূৰপংখী ভ্ৰাম্যমাণ নাট্য দলৰ দ্বাৰা নাট্যাভিনয় প্ৰদৰ্শন কৰা হ'ব। 8 মাৰ্চ তাৰিখে পুৱা 10 বজাত আয়তীৰ নামেৰে কীৰ্তন ঘৰৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সামৰণি পৰিব। এই আটাইকেইদিনৰ সকলো কাৰ্যসূচীতে সমূহ ৰাইজকে সমিতিৰ তৰফৰ পৰা উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে। দক্ষিণ ফুলবাৰী বাঘমাৰা পামৰ কীৰ্তন ঘৰৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। আজিৰ কাৰ্যসূচীত আছিল ৰাতিপুৱা 7:30 বজাত চাফাই কাম, 8 বজাত ধৰ্মধ্বজা উত্তোলন আৰু লগতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ। সন্ধিয়া 8:30 বজাত নাগাৰা নাম পৰিৱেশন। আজিৰ এইখিনি আমাৰ কাৰ্যসূচী। আৰু অহাকালি 22 ফাগুন 7 মাৰ্চ অহাকালি আমাৰ ৰাতিপুৱা 10 বজাত ভাগৱত শোভাযাত্ৰাৰ পিছতে আমাৰ নামঘৰত ভাগৱত পাঠত আমি এজন বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ। তেখেত হ'ল শ্ৰীমন্ত শংকৰ সংঘৰ মূল প্ৰচাৰক দীপক ব্ৰহ্মদেৱ। আমাৰ আছে প্ৰীতিভোজন, দুপৰীয়া 1 বজাত প্ৰীতিভোজন আছে। 4:30 বজাত আধুনিক নৃত্য প্ৰতিযোগিতা আৰু ৰাতি 10 বজাত ময়ূৰপংখী ভ্ৰাম্যমাণ নাট্য দল। আৰু আমাৰ 23 ফাগুন আমাৰ 8 মাৰ্চ ৰাতিপুৱা 10 বজাত আয়তীৰ নাম। এইখিনি আমাৰ ফুলবাৰী বাঘমাৰা পামৰ কীৰ্তন ঘৰৰ 3দিনীয়া কাৰ্যসূচী। এই 3দিনীয়া কাৰ্যসূচীতে সমূহ ৰাইজৰ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিত সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলোঁ। বেলবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।